ক্লাছ 10 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোক মই চেপ্টাৰ 7 স্থানাংক জ্যামিতি এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা MCQ বুজাই দি আহিছোঁ। চ' এই কুৱেশ্যনটো আহিছে 2023 চাবা কুৱেশ্যনটোত আমাক কি দিয়া আছে 3,-2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব সুধিছে। আমাক বিন্দুটো দিয়া আছে 3,-2 ইয়াত তোমাৰ x স্থানাংক 3 y স্থানাংক -2। এতিয়া চোৱা মূল বিন্দুৰ পৰা x অক্ষৰ ধনাত্মক দিশত আমি কেইঘৰ যাম 3 ঘৰ 1 2 3 ইয়াত 3 ঘৰ আহিলো। তাৰপিছত y স্থানাংক -2 আছে, গতিকে আমি ইয়াৰ পৰা y অক্ষৰ সমান্তৰালভাৱে আমি y অক্ষৰ ঋণাত্মক দিশত আহিম 2 ঘৰ। চিধাই তললৈ নামি আহিবা 2 ঘৰ। ইয়াতে -2 হলে ধৰি লোৱা ইয়াতে হ'ল বিন্দুটো, তোমালোকে গ্ৰাফত শুদ্ধকৈ পাৰিবা একেবাৰে। ইয়াতে ধৰি ল'লো আমি বিন্দুটো ইয়াতে আহিল, এটা আয়ত ক্ষেত্ৰ অংকন কৰি ল'লো আমি। ধৰি ল'লো বিন্দুটো P, ধৰি ল'লো বিন্দুটো ইয়াতে পৰিল আমাৰ ইয়াতে বিন্দুটো। এতিয়া চোৱা এইখিনি ইয়াৰ পৰা ইয়ালৈকে আমি কিমান আহিছোঁ 2 ঘৰ, আৰু অৰিজিনৰ পৰা ইয়ালৈকে 3 ঘৰ। যেহেতু আয়তৰ বিপৰীত বাহু সমান, গতিকে এইখিনি 3 হ'ব, আৰু এইখিনি চোৱা 2 ঘৰ, এইখিনিও 2 ঘৰ, মানে 2 হ'ব। এতিয়া চাবা যেহেতু y স্থানাংক -2 আছে, চোৱা এতিয়া সুধিছে x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব, গতিকে বিন্দুটো ইয়াত পৰিল আমাৰ, গতিকে x অক্ষৰ পৰা দূৰত্ব 2 হ'ব, কিন্তু ইয়াতে y স্থানাংক -2 আছে, গতিকে দূৰত্ব ঋণাত্মক নহয়। সেইকাৰণে আমি x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব হ'ব 2 এইখিনি ডিষ্টেঞ্চ। এইখিনি চোৱা, এইখিনি x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব হ'ব 2 ল'ম আমি। দূৰত্বৰ ক্ষেত্ৰত ঋণাত্মক নহয়, ভালো বুজি। গতিকে আমাৰ এনচাৰ হ'ব 2 ক'ত আছে চোৱা, ডি হ'ব আমাৰ শুদ্ধ অপশ্যন। বুজি পালা নিশ্চয়। নেক্সট কুৱেশ্যন চাবা, -2,0 আৰু 4,0 সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো হ'ব। অনুপাতটো সুধিছে, আৰু এই কুৱেশ্যনটো আহিছে 2023। চাবা আমাক প্ৰশ্নটোত কোৱা আছে y অক্ষই ভাগ কৰা অনুপাতটো সুধিছে, গতিকে তুমি জানিব লাগিব y অক্ষৰ ওপৰত বিন্দুৰ স্থানাংক আঢ়ি। চোৱা আমি জানো যে y অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংক আঢ়ি 0,y, অৰ্থাৎ x স্থানাংকটো 0। এতিয়া আমি ধৰি ল'ম, ধৰা হ'ল P বিন্দুটোৱে এইটো ভাগ কৰা বিন্দুটো, P বিন্দুটোৱে A আৰু B, এইটো A বিন্দু বুলি লৈছোঁ, এইটো B বিন্দু, A আৰু B বিন্দু সংযোগী ৰেখাখণ্ডক M1:M2 অনুপাতত ভাগ কৰে। চাবা A আৰু B বিন্দু সংযোগী ৰেখাখণ্ডক P বিন্দুটোৱে M1:M2 অনুপাতত ভাগ কৰিছে। তেতিয়া A বিন্দুটো হ'ব x1 y1, B বিন্দুটো হ'ব x2 y2। ইয়াতে চোৱা
x1 হ'ব -2 তাৰপিছত y1 হ'ব 0 x2 হ'ব 4 y2 হ'ব 0 ভালা বুজি এইখিনি এতিয়া তোমালৈ বিভাজন সূত্ৰটো পাইছা নিশ্চয় বিভাজন সূত্ৰ মতে আমি পাম x m1 into x2 plus m2 into x1 আৰু তলত হ'ব m1 plus m2 আৰু y স্থানাংকটো আমি এইদৰে লিখিম m1 into y2 plus m2 into y1 তলত থাকিব m1 plus m2 এতিয়া চাবা নেক্সট ইয়াৰ পিছত আমাৰ কি হ'ব চোৱা x স্থানাংক 0 হ'ব চোৱা ভাগ কৰা বিন্দুটো আমাৰ এইটো গতিকে ইয়াত x স্থানাংকটো 0 এতিয়া চোৱা m1 into x2 কিমান আছে 4 চোৱা 4 m2 into x1 minus 2 m1 plus m2 এইখিনি হল আমাৰ এতিয়া এইখিনি চাবা এইখিনি আমি সলভ কৰিম এইখিনি হ'ব তোমাৰ 0 তলত থাকিব m1 plus m2 এটি হ'ব 4 m1 এটি minus into plus minus হ'ব into এটি হ'ব 2 m2 এইখিনিৰ পৰা তুমি পাবা এইখিনিৰ লগত 0 পূৰণ কৰিলে কি পাবা তুমি 0 অৰ্থাৎ 0 into মই লাগে দেখুৱাই দিছো m1 plus m2 এইখিনি আহিব 4 m1 minus m2 এইখিনি ৰিজাল্ট 0 4 m1 minus 2 m2 এইখিনি পালা বুজি এইখিনি আমি ঘূৰাই লিখিম টু ঘূৰাই লিখা m1 m2 0 4 m1 তো ইফালে লৈ যা প্লাস হ'ব এটা তুমি এনেকৈ লিখিবা m1 by m2 এটা সেবা m1 ৰ লগত কি ইনটু আছে 4 টো এতে লিখিবা m2 ৰ লগত 2 আছে কিয় এনেকৈ লিখিলো এতি চোৱা 4 into m1 পাবা 4 m1 তাৰ পিছত 2 into m2 চোৱা twice m2 তেটো তুমি কাটিলে কি পাবা এটো কাটিলে 2 ৰে 1 এটো 2 1/2 তেতিয়া আমি ৰিজাল্ট পাই গলো এটাকে m1 is to m2 1 is to 2 তেছো 1 is to 2 b হৈ গল ভালা বুজি আৰু এটা মই সমুখে কৰা পদ্ধতি বুজাই দিও বিন্দু দুটা চোৱা ইয়াতে
x স্থানাংক কি আছে ইয়াতে আছে তোমাৰ -2 ইয়াতে আছে 4 মাইনাস চিনটো বাদ দিয়া বাদ দি তুমি x স্থানাংকৰ দুটাৰ ৰেচিঅ লোৱা 2:4 কি হ'ব 1:2 যেহেতু তোমাৰ এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো সুধিছে তেতিয়া আমি x স্থানাংকৰ দুটাৰ অনুপাতটো ল'ম বলা বুজি পালা নিশ্চয়